বৰপেটাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কাদংগাঁও পঞ্চায়তত ধন আত্মসাতৰ ঘটনা। পঞ্চায়তৰ জিআৰএছ জাহানাৰা বেগমৰ বিৰুদ্ধে ইতিমধ্যে ধন আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকল ধন আত্মসাতৰ অভিযোগ উত্থাপিত কৰিছে, কিয়নো যি জব কাৰ্ডৰ পাবলগীয়া ধন নিজৰ মনোনীত ভাৰতীয় লোকৰ জব কাৰ্ড একাউণ্টত সোমোৱাৰ অভিযোগ প্ৰকৃত হিতাধিকাৰীৰ। এই প্ৰকৃত হিতাধিকাৰীয়ে জব কাৰ্ডৰ যি ধন বিচাৰি জাহানাৰা বেগমৰ ওচৰলৈ গ'লেই নানা চলাহী কথাৰে উভতাই পঠিয়াইছিল হিতাধিকাৰীসকলক। ইতিমধ্যে সন্দেহ প্ৰকাশ হৈছিল বহু লোকৰে, কিয়নো ইতিমধ্যে বহুকেইজন হিতাধিকাৰীয়ে ৰোষত পৰি প্ৰকৃত হিতাধিকাৰীক ধন ঘূৰাই দিয়ে জাহানাৰা বেগমে। ইতিমধ্যে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক স্মাৰক পত্ৰ প্ৰদান কৰিছে। লগতে মুখ্যমন্ত্ৰীৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো ইয়াৰ সঠিক তদন্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে ভুক্তভোগীয়ে দাবী উত্থাপন কৰিছে। ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে সন্দেহ প্ৰকাশ হৈছিল, যিহেতু হিতাধিকাৰীসকলৰ সন্দেহ প্ৰকাশ হৈছিল। আৰু এয়া আমি ঘটনা জনাইছো যে বৰপেটাৰ মন্দিৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কাদংগাঁও পঞ্চায়তৰ যি ধন আত্মসাতৰ ঘটনা সংঘটিত হৈছে, এয়া পঞ্চায়তৰ জিআৰএছ জাহানাৰা বেগমৰ বিৰুদ্ধে ধন আত্মসাতৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। নমস্কাৰ, মই একচুৱেলি জনিয়া পঞ্চায়তৰ সদস্য। মোৰ দেউতাৰ নামত এখন ঘৰ আহিছিলে। মই জনিয়া পঞ্চায়তৰ পৰা ঘৰখন আজি 1 বছৰ আগতে পাইছিলোঁ, কিন্তু জব কাৰ্ডৰ পইচাটো কিবা ভুলবশতঃ বুলি কৈছিলে মোক কাদং পঞ্চায়তত সোমাইছে বুলি। কিন্তু মই বহুতবাৰ এইটো লৈ অভিযোগ কৰিছোঁ, কিন্তু অভিযোগৰ পিছত লাষ্টত মই গম পালোঁ যে মোৰ পইচাখিনি বেলেগৰ একাউণ্ট দি মোৰ দেউতাৰ নামটো ডিভাইড কৰি বেলেগৰ একাউণ্ট দি তাৰমানে পইচাখিনি উঠাইছে। তেতিয়া মই জাহানাৰা বেগমক মই লগ ধৰিলোঁ। কোৱাৰ পিছত সি কি কৰিলে, মোৰ মানে আহি হাতে পায়ে ধৰি মানে পইচাটো মোক ৰিটাৰ্ণ দিছে। আৰু বাকী পইচাখিনি আজিলৈকে তেতিয়া দিম বুলি কৈছিলে, আজিলৈকে দিয়া নাই। তেতিয়া মই তেখেতক এৰি দিছিলোঁ, কিন্তু তাৰ পিছতো মই গম পালোঁ যে এই পঞ্চায়তত মোৰ নিচিনা বহুত দুখীয়া মানুহৰ মানে পইচা, জব কাৰ্ডৰ পইচাবিলাক বেলেগৰ একাউণ্ট দি উঠাই লৈ